নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ। দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই বনিশা আহিছো প্ৰথমটো খবৰলৈ। কলিয়াবৰত গৰু চোৰৰ তাণ্ডৱ ঘটনাৰ সন্দৰ্ভত অভিযুক্তক আটক আৰক্ষীৰ নিশা ৩ নং বৰখুলিত ধৰ্মেন্দ্ৰ তিয়াৰী আৰু অশোক ৰাজভৰৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিয়ে ৩টাকৈ গৰু। কোনে এই চুৰিকাণ্ড সংঘটিত কৰিছে বা কোন কোন জড়িত আছে এই চুৰিকাণ্ডৰ লগত সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। কলিয়াবৰত অব্যাহত আছে গৰু চুৰিৰ ঘটনা। নিশা ৩ নং বৰঘুলি ধৰ্মেন্দ্ৰ তিৱাৰী আৰু অশোক ৰাজভৰৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিয়ে ৩টাকৈ গৰু। দুই গৃহস্থই নিজাববীয়াকৈ গৰু বিচাৰিবলৈ আৰম্ভ কৰোঁতে গৰুৰ খোজ অনুসৰণ কৰি পাইগৈ ১ নং বৰঘুলিৰ ফয়জুল হক নামৰ লোকজনৰ বাসগৃহ। পিছে বাসগৃহত সোমোৱাত বাধা প্ৰদান কৰাত চুৰি গৰু বিচাৰি যোৱা লোককেইজনে স্থানীয় গাঁও প্ৰধান আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হোৱাৰ পাছতে ফয়জুল হকৰ ঘৰৰ কিছু দূৰত উদ্ধাৰ কৰা হয় গৰুকেইটা। ধৰা পৰাৰ ভয়ত গৰুকেইটা ঘৰৰ পিছফালেদি মোকলাই দিয়া বুলিও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু গৰুকেইটা গৃহস্থক চমজাই দিয়াৰ লগতে অভিযুক্ত ফয়জুল হকক সোধা পোছাৰ বাবে আটক কৰে চুলুং আৰক্ষীয়ে। পুৱা 4:30মান বজাত এতিয়া ঘৰৰ পৰা দেউতা উঠি পেলাই গোহালিত চালে গৰু নাই। সেই একে সময়ত তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলে আৰু এনেকৈ ক'লে বোলে আমাৰ ঘৰতো গৰু নাই। সেয়ে আমি মই আৰু এওঁলোকৰ ভাই ককাই দুইজন ঘৰৰ পৰা ওলাই আহিলোঁ, লগতে আৰু এজন লগৰ ল'ৰা আছিলে। গৰুৰ খোজকেইটা চাই গৰুটো লৈ গ'ল। গৰুৰ খোজকেইটা চাই আমি এফালে ফ'ল' কৰিলোঁ। পথাৰেদি এনে আনিছে আমি আহি ইয়ালৈকে গৰুৰ ভৰি খোজখিনি পালোঁ। ইয়ালৈকে অহাৰ পিছত এওঁলোকক সুধিলোঁ ইয়াতে গৰু আছে, পিছে ক'বলৈ নাই, আমাৰ ইয়াতে গৰু নাই অহা আৰু আমাক খোৱাবও দিয়া নাই, চাবও দিয়া নাই। তেতিয়া মই ঘৰত ফোন কৰি পেলাই আৰু ওচৰে পাঁজৰে 2-4জন মানুহক মাতিলোঁ। ৰাস্তাত তেওঁলোকক থিয় হ'বলৈ দিলোঁ। আমি গৰুৰ ভৰি খোজকেইটা ইয়ালৈকে পালোঁ। এতিয়া এওঁলোকে কৈ আছে নাই, চাবও দিয়া নাই আমাক। আমি এতিয়া থানাত গৈ আছোঁ। গাঁওবুঢ়াকো ফোন কৰিলোঁ, গাঁওবুঢ়াৰ ফোন উঠোৱা নাছিলে। লগৰ ককাই এজনক লৈ পেলাই মই বাইক লৈ ইফালেদি ওলাওঁ বুলি থানালৈ গ'লোঁ। কিন্তু তেতিয়া মোৰ মনলৈ আহিল যদি এতিয়া যিহেতু গম পালে যিহেতু থানাত গৈ আছে বুলি, এতিয়া এৰিও দিব পাৰে। আমি চাই গৈ আছিলোঁ। এই পিছফালেদি যাওঁতে অলপ আগতে গৈ পেলাই আমি ধান খেতত গৰু 3টাই পালোঁ। আমাৰ ঘৰ 1টা গৰু আৰু তেওঁলোকৰ ঘৰত 2টা গৰু। যেতিয়া পালোঁ তেতিয়া আমি ছাৰলৈ ফোন কৰিলোঁ, ছাৰ আহক এনেকৈ কথা। এতিয়া গৰুখিনি আমি ইয়ালৈকে অহাৰ খোজকেইটা পালোঁ, ইয়ালৈকে ওলাই যোৱাৰ খোজকেইটা পালোঁ। তেওঁলোকৰ ঘৰ পিছফালৰ পৰা ওলাই গৈছে বুলি এইটো চিনটো এতিয়া আছে। আপুনি লাগিলে একবাৰ আমি এতিয়া ফটো মাৰি ৰাখিছোঁ, আপুনি এবাৰ দেখাই দিব। গৰুখিনি আমাৰ ঘৰ আপোনাৰ 3 নম্বৰ বৰগুলি পৰে। ধৰ্মেন্দ্ৰ তিৱাৰী ৱাটাৰ ছাপ্লাই ঘৰতে আছে। সেইটো যদি ক'ৰবাত যায় সেইটো চাই পেলাই গম পাব। তাৰ পৰা পথাৰে লৈ আহিছে। এইখিনি ঠাইৰ নাম কি? 1 নম্বৰ বৰগুলি। আপোনাৰ নাম? মোৰ নাম ধনেশ্বৰ তিৱাৰী। আৰু এই দাদাজন আছিলে 2টা গৰু। এতিয়া মই জাষ্ট আৰক্ষীক ইমান ক'ব বিচাৰিছোঁ, ছাৰ গোটেইখিনি আপুনি চালে মই ছাৰকো ক'লোঁ এতিয়া যি ব্যৱস্থা কৰে জাষ্ট আমাৰ এইটোৱে আশা আছে ছাৰে উচিত ব্যৱস্থাটোৱে কৰিব আৰু যোনেই চুৰি কৰিছে তেওঁক ধৰি নিব আৰু যাতে আগতে আমাৰ লগত বা কাৰো লগত এনেকুৱা নহয় বুলি আশা ৰাখিলোঁ। গাইজনী আছিলে তেতিয়া আমি শুই গৈছোঁ আগত। তেতিয়া আমাৰ এই চুৰি হয় আমাৰ ঘৰৰ ওচৰে হয়। তেওঁ গৈ কৈছে যে আমাৰ গাইজনী নে তোমাৰ গাইজনী নাই। তেতিয়া চব ফট কৰি দিছোঁ। তেতিয়া মাতিলে তেওঁলোকে গৰু কোৰটো চাই সিহঁতে পথাৰে যেনেকৈ আহিছে তেনেকৈ আহিছে। তাত আহি পেলাই এওঁলোকে 4টা ল'ৰা আছিলে। সিহঁতে আহি পেলাই তাত গ'লে ঘৰত সোমাবলৈ দিয়া নাই। তালৈকে ভৰিখন আছিল। তাত যেতিয়া এওঁলোকে সোমাবলৈ গৈছে চাই আহোঁ তেতিয়া এই সোমাবলৈ দিয়া নাই। তেতিয়া এওঁলোকে আমাক ফোন কৰিছে দাদা গাইজন ইয়ালৈকে আমি পাইছোঁ, আপোনালোকে মানুহক কৰক। তেতিয়া আমি চুৰাও ছাৰক ফোন কৰিলোঁ। চুৰা প্ৰেচিডেণ্টক ফোন কৰিলোঁ। তেতিয়া এওঁ ক'লে গাঁওবুঢ়াক মই ফোন কৰি আছোঁ। তেতিয়া এইটো সময়ত গাইজনী এৰিছে। এই সময়ত গাইখন এৰিছে। এইটো সময়ত গাইটো এৰি তেতিয়া আমাৰ লগত এই ল'ৰা ই দৌৰি দেখিব পাৰিছে। সি দৌৰি পেলাই আহি পেলাই গাইজনী ইয়াত ঘৰতে ৰখাইছে। এতিয়া আমি মানুহ আহিলে এতিয়া তদন্ত ছাৰ আহিলে, পুলিচ আপোনালোকে আহিলে তদন্ত নাম ধৰ্মেন্দ্ৰ তিৱাৰী। আৰু কাৰ গৰু আছিলে? এই অশোক ৰাজভৰ হয় আৰু বিনোদ ৰাজভৰ।
সন্দেহ আমিতো ধৰ খুজিছোঁ তাৰ ওপৰতো সন্দেহ কৰিছোঁ আমি কাক যেতিয়া আমাক যাব দিয়া নাই আমাৰ ল'ৰাহঁতক যাব দিয়া নাই ঘৰত কি কাম আমাৰ ভাই নিচিনা আছোঁ আমি ভাইকক গাঁৱৰ মানুহ হয় তাত আমি যদি আমি কিবা হেৰি আপোনাৰ আগত যদি কিবা কওঁ তেতিয়া আমি যাব নিদিলে আমি কি সন্দেহ হ'ব আপুনি সন্দেহ হ'ব পৰা নাই এই কথাটো আপোনাৰ সন্দেহ হ'ব। লোক নিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাই এতিয়া জিয়াটো ভোগাইছে এটা পথেৰে অহা যোৱা কৰা পথচাৰীৰ লগতে যান বাহনৰ যাত্ৰীক। পথটোৰ একাংশ খহি যোৱাৰ ফলত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ফলত ফাট মেলিছে পথৰ বৃহৎ অংশত। খহি যোৱা অংশখিনি বাঁহেৰে অস্থায়ীভাৱে বেৰ দিছে যদিও নিশা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে গাঁৱৰ ৰাইজে। তামোলপুৰ আৰু ওদালগুৰি জিলা সংযোগী একমাত্ৰ ব্যস্ত পথটি কেতিয়া মেৰামতি কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰিব সেয়া সময়ত লক্ষণীয় হ'ব। পথ নে মৰণ ফান জহি খহি গৈছে গড়েশ্বৰ খৈৰাবাৰী সংযোগী পথৰ একাংশ। লোক নিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাই এতিয়া জিয়াটো ভোগাইছে পথটোৰে অহা যোৱা কৰা পথচাৰীৰ লগতে যান বাহনৰ যাত্ৰীক। পথটোৰ একাংশ খহি যোৱাৰ ফলত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ফলত ফাট মেলিছে পথৰ বৃহৎ অংশত। খহি যোৱা অংশখিনি বাঁহেৰে অস্থায়ীভাৱে বেৰ দিছে যদিও নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংযোগী একমাত্ৰ ব্যস্ত পথটি কেতিয়া মেৰামতি কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰিব সেয়া সময়ত লক্ষণীয় হ'ব। আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সন্ধিয়া 5:35 বৰঝাৰত উপস্থিত হ'ব অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ। অংশগ্ৰহণ কৰিব এটা বিশাল ৰোড শ্ব'। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কৰিব ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সন্ধিয়া 5:35 বৰঝাৰত উপস্থিত হ'ব অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। অংশগ্ৰহণ কৰিব এটা বিশাল ৰোড শ্ব'ত। গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ কৰিব ৰোড শ্ব'। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষত থিতাতে নিহত হৈছে 8জনকৈ যাত্ৰী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 19গৰাকী যাত্ৰী। পোহৰলৈ আহিছে মইনা নায়কৰ দৰে কাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি। মৰাণৰ সমীপৰ হালবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। কলঘৰৰ ফাইবাৰ মেচিনত কাম কৰি থকা অৱস্থাত হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগিচাৰ কৰ্মচাৰী মনোজ দাস। বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মনোজ দাস। পোহৰলৈ আহিছে মইনা নায়কৰ দৰে কাণ্ডৰ পুনৰাবৃত্তি। মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত শুক্ৰবাৰে সংঘটিত হৈছে এই ঘটনা। কলঘৰৰ ফাইবাৰ মেচিনত কাম কৰি থকা অৱস্থাত হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগিচাৰ কৰ্মচাৰী মনোজ দাস। বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বাগিচাৰ চৰ্দাৰ মনোজ দাস। শুকুৰবাৰ দিনৰ ঘটনা 9টা বজাত হাস্পতালত নিছিলে বুলি কৈছে। হাস্পতালৰ মেনেজাৰ গৈছিলে, সৰু চাহেব গৈছিলে, চবেই গৈছে। আমি গম নাপাওঁ। আমি যেতিয়া খবৰ আহিছে যে হাতত কাটি গ'ল বুলি, তেতিয়া আমি লৰ দি ওলালোঁ চবেই আৰু চাইছোঁ। গৈ এইডোখৰ দোকান এটা আছে, তাত কৈছে যে হাতখিনি বহুতখিনি কাটি গৈছে, কাপোৰ চাপোৰ লৈ যাব লাগিব। ল'ৰাটো গুচি আহি গ'ল। মই তাৰ সিহঁতৰ লগত অকলে গুচি গ'লোঁ। অকলে গুচি গ'লোঁ। তাতে মানুহটোতো ৰক্ষা হোৱা নাই, হাত বিষত পোৱা নাই, কি কৰিম কি নাই, তেজটো গৈ আছে। মই ভাবিছোঁ ইমান ডাঙৰ ঘটনাটো কেনেকুৱা হ'ল। মইতো কান্দিয়ে কৈছোঁ ভগৱানক, আমাৰ ঘৰত কোনো নাই, দুখীয়া মানুহ হয়, এটা চৰকাৰ ফালে পৰা ঘৰ পাইছোঁ আৰু ঘৰটো মই ভাবিছোঁ কোনোমতে বনাম বুলি। আকৌ এনেকুৱা এটা চৰ্দাৰ কাম কৰে, এইটো ফেচিলিটি ইমানখিনি নাপায় আৰু ল'ৰা ছোৱালীকেইটা এটা বিয়াও দিয়া নাই মই। আৰু এতিয়া এইটো ঘটনা হ'ল। হাতখিনি যদি ভাল নহয় আমি কেনেকৈ কৰি খাম আৰু। এতিয়া ট্ৰিটমেণ্ট কৰি আছে, চাহেবে পঠিয়াইছে, মেডিকেলত আছে।
মেডিকেলত চবে দৰৱ পাতিটো চব দিছে অপাৰেশ্যনো ভালেই হৈছে এতিয়া জাননী দিছে এতিয়া হাজিৰা পাতি এতি কেনেকা দিয়ে কেনেকা নাই সেইটোতো মই ক'ব নোৱাৰো এতিয়া চাই আঙুলি পাইছে চেনি আঙুলিটো পাইছে মাজি আঙুলিটো আৰু এইটো পাইছে বুলি শুনিছো আকৌ এইকেইটা বোলে চেপেটা হৈছে এখন এই বুঢ়া আঙুলিটো দুটাটো ভালে দেখিছো ভালে মানে বিষ গোটেই চিলাই তিলাই হৈছে আৰু আঙুলিটো কাটিম বুলি কৈছে ছাৰে এতিয়া ক'ব নোৱাৰি এতিয়া গুচালে ছাৰ মই ক'ব পাৰিম চব বেণ্ডিছে হৈ আছে বেণ্ডিজটো গুচালে চাব পাৰিম কোনটো কি হৈ আছে চিলাই হৈ আছে সেইটো ক'ব পৰা নাই আমি এতিয়া সি ভাল হৈ আহিব বুলি আমি ভাবি আছো এতিয়া কি যেছে মনোজাৰ মতে সেইটো দৰৱ পাতি দি আছে চবেই মিলি জুলি মোৰ মানুহটোক ভাল কৰি দিব হ'লে চৰাইদেউত ধুমুহাত মৃত্যু হোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান কৰা হৈছে সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় কৰিছে মুখ্যমন্ত্ৰীয়ে হাফেখাতি চক্ৰ বিষয়াৰ পৰিয়ালটিক প্ৰদান কৰিছে চেক চৰাইদেউত ধুমুহাত মৃত্যু হোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় মুখ্যমন্ত্ৰীৰ হাপিখাতি চক্ৰ বিষয়াই পৰিয়ালটিক প্ৰদান কৰে চেক পুনৰবাৰ জনাইছো চৰাইদেউ জিলাৰ খালকাথনি খাৰিয়া বস্তিত ধুমুহা বতাহত ঘৰ ভাঙি যোৱা পৰিয়ালক প্ৰশাসনৰ সহায় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এককালীন সাহায্য প্ৰদান কৰে পৰিয়ালটিক সাবিত্ৰী শৰ্মাৰ পৰিয়ালক 4 লাখ টকাৰ সহায় মুখ্যমন্ত্ৰীৰ হাপিখাতি চক্ৰ বিষয়াই পৰিয়ালটিক প্ৰদান কৰে চেক বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আহিছো পাটৰি পৰৱৰ্তী অংশলৈ বিলাসীপাৰা কাঠাল দ্বিতীয় গাঁৱত শোকাবহ ঘটনা লগৰীয়াৰ লগত গা ধুবলৈ গৈ নিৰুদ্দেশ 16 বছৰীয়া আছমিনা খাতুন পিছত স্থানীয় ৰাইজে অনুসন্ধান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বিলাসীপাৰা থানাৰ অন্তৰ্গত কাঠালদি দ্বিতীয় গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা লগৰীয়াৰ লগত গা ধুবলৈ গৈ নিৰুদ্দেশ 16 বছৰীয়া আছমিনা খাতুন পিছত স্থানীয় ৰাইজে অনুসন্ধান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আজি আনুমানিক দুপৰীয়া মোটামুটি 1 বজাত তেনেকৈ হ'ব ঘৰৰ পৰা ওলাই যায় লগৰে কেইজনৰ লগত গাঁও ধুবলৈ নদীত গৰং নদীত যাই গাঁও ধুওঁতে মানে ডুবত যায় ডুবৰ পিছত আমি বিচাৰি নাপাওঁ তাৰপিছত লগৰে কেইজন টানি খিচিৰি আছিল তাক উদ্ধাৰ কৰিব পৰা নাছিল পিছত আমি গাঁওবাসী যাই উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰাৰ পিছত আমি বিলাসীপাৰা অসামৰিক চিকিৎসালয়লৈ আনাৰ পিছত ডক্টৰে মৃত্যু বুলি ঘোষণা কৰে আছমিনা খাতুন 16 বছৰ এতিয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত আছে কাঠালদি দ্বিতীয় খণ্ডত ছবিয়া ৰহমান গা ধুবলৈ গৈছিল গৌৰাং নদী চৰাইদেউ শালকাথনিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কথনটিৰ ৰক্ষা 2 চালক আৰু আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে এখন বিলাসী বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে চৰাইদেউ শালকাথনিত ভয়ংকৰ পথ দুৰ্ঘটনা কথনটিৰ ৰক্ষা 2 চালক আৰোহীৰ বৰহাটৰ পৰা সোণাৰীলৈ আহি থকা এখন বিলাসী বাহন শালকাথনি শিৱ মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে সৌভাগ্যক্ৰমে চালক আৰোহীগৰাকী কথনটি ৰক্ষা পৰে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে জামুগুৰি আৰক্ষী থানা ঘেৰাও প্ৰতিবাদী ৰাইজৰ গৰু চুৰেৰে মিতিৰালিৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতি জড়িত আৰক্ষীৰ চাকৰিৰ পৰা বহিষ্কাৰৰ দাবী জামুগুৰি হাটৰ পশ্চিমাঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে আৰক্ষীৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম পুলিচ হাই দুৰ্নীতি বন্ধ কৰক আৰক্ষী হুঁচিয়াৰ দুৰ্নীতিত জড়িত আৰক্ষীক চাকৰিৰ পৰা বহিষ্কাৰ কৰক আদি শ্লোগান দি থানা চৌহদত উত্তাল
প্ৰতিবাদ সাব্যস্ত কৰে। এয়া নিশা জামুগুৰি থানাৰ পৰিৱেশ। জনতাৰ সুৰক্ষাৰ স্বাৰ্থত থকা আৰক্ষী প্ৰশাসনক যেতিয়া এটা গৰু চোৰে 15,000 টকাত কিনি পেলাই ৰক্ষকে যেতিয়া ভক্ষক হৈ পৰে তাৰ পাছৰ পৰিৱেশ এয়া। শনিবাৰে নিশা গৰু চোৰক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জামুগুৰি আৰক্ষী থানাত। জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে আৰক্ষীৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসম পুলিচ হাই হাই, দুৰ্নীতি বন্ধ কৰক, আৰক্ষী হুঁচিয়াৰ, দুৰ্নীতিত জড়িত আৰক্ষীক চাকৰিৰ পৰা বহিষ্কাৰ কৰক আদি শ্লোগান দি থানা চৌহাত উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে। ৰাইজৰ অভিযোগ, জামুগুৰি আৰক্ষীৰ গৰু চোৰৰ লগত থকা মিতিৰালিৰ বাবে অঞ্চলটোত অবাধ গতিত গৰু চোৰ হৈ আহিছে। নিত গঞা ৰাইজৰ গৰু চোৰ কৰি সন্তাস সৃষ্টি কৰি আহিছে গৰু চোৰে। শনিবাৰে গতাই মাৰি 3টাকৈ গৰু চোৰ ৰাইজে হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে চোৰৰ পৰা মোটা ধন লৈ মুকলি কৰি দিয়াত উত্তেজিত হৈ পৰে ৰাইজ আৰু শনিবাৰে নিশাই এইদৰে জামুগুৰিহাট আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গতাইমাৰী, ভৰলী চাপৰি, দীঘলী চাপৰি অঞ্চলৰ প্ৰায় 2 শতাধিক ৰাইজে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ বাইট। চোৰে মুখেৰে যে 15,000 টকা লৈ কেইদিনমান আগতে মানে চোৰখিনিক এৰি দিলে। গতিকে এতিয়া জামগুৰি থানাৰ ছেকেণ্ড OC শ্ৰীমন্ত বৰ্মন নামৰ মানুহজন, গতিকে য'ত নেকি আমি নিৰাপত্তা পাম, য'ত আমাৰ বিশ্বাস আছে যে আমি মানে অন্যায়কাৰীৰ বিৰুদ্ধে মানে আমাৰ তেওঁলোকে মানে বিহিত ব্যৱস্থা ল'ব, তাতে এতিয়া মানে দুৰ্নীতিকাৰী ওলাইছে। সেইখিনি বস্তু যাতে তদন্ত হ'ব লাগে, আমাৰ মানে দৃঢ় বিশ্বাস অসম পুলিচৰ ওপৰত বা আইনৰ ওচৰত যে এইখিনি তদন্ত হ'ব আৰু উচিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। আইনৰ ওচৰতে এইখিনি আমি জনাওঁ আৰু দ্বিতীয়বাৰ যাতে এই মানে চোৰকেইটা কোনো পৰ্যায়ত হাৰি যাব নোৱাৰে, দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই শ্ৰীমন্ত বৰ্মন নামৰ মানুহজনক যেতিয়া চাকৰিৰ পৰা বৰ্খাস্ত নকৰিব তেতিয়ালৈকে আমাৰ এই তীব্ৰ ভাষাৰে কৈছোঁ যে এই আন্দোলন আমাৰ চলিয়ে থাকিব। আব্দুল বাৰেক, মুন্না চালি, আব্দুল ফালান, এই 3জন আৰু তদন্ত কৰিলে হয়তো 2-এজন ওলাব পাৰে। ঘটনাটো কালি ৰাতি আমাৰ চুলিঘাটৰ ফাৰ্মৰ পৰা 7টা গৰু চুৰ হৈছিলে। তাৰ কাৰণে আমি আজি গোটেই দিনটো বিচাৰি খুচাৰি লাষ্টত গৈ গোটেই বালি চাপৰি ৰাইজৰ সহযোগত আমি 3টা চোৰ কৰায়ত্ব কৰিছোঁ আৰু চোৰ কেইজনে কৈছেও তেওঁলোকে চোৰ কৰিছোঁ বুলি কৈছে, স্বীকাৰো কৰিছে। গতিকে আমি গোটেই ৰাইজে এটা তদন্ত বিচাৰিছোঁ, গোটেই ৰাইজে। গতিকে সেয়া আমাৰ হেৰি আৰক্ষীলৈ সেইটোতো নাজানো আমি। আমাৰতো কালিৰ ঘটনা, আমাৰতো কালি ৰাতি চুৰি হৈছে। আমি আজি গোটেই দিনটোৰ কথাটোহে গম পাইছোঁ। এওঁলোকৰতো ঈদৰ দিনা চুৰি হৈছে বুলি কৈছে ন, এওঁলোকৰতো ঈদৰ দিনা চুৰি হৈছে আৰু প্ৰায় চুৰি হৈয়ে আছে। আমাৰ চকীঘাট, বকুলগুৰি, বালিচাপৰি, কোৱামৰা, গোৱালগাঁও গোটেইখিনি অঞ্চলত চুৰি হৈয়ে আছে। আৰু গতিকে গোটেই ৰাইজ লগত ওলাই আহি পেলাই চোৰ 3জন কৰায়ত্ব কৰিছে আৰু 2-3জন আছে বুলি কৈছে। তেওঁলোকক অতি শীঘ্ৰে ধৰাৰ ব্যৱস্থা কৰিব গোটেই গাঁৱৰ ৰাইজে, লগতে পুলিচ প্ৰশাসনো আমাৰ লগত আছে। গতিকে আৰু দেখা যাওক পুলিচ প্ৰশাসনে কিমান দূৰ আগবাঢ়ি যায়। এইখিনি চোৰখিনি আমাক উলিয়াব। আমাৰ গোটৰ ফাৰ্ম হয় চকীঘাটত, তাৰে আমাৰ 7টা গৰু লৈ গৈছে কালি। গোটৰ গৰু 7টা গৰু লৈ গৈছে। যিটো অভিযোগ কৰিছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে পইচা লৈ পেলাই এজনক, এইটো বিষয়েতো এওঁলোকে গোটেই গাঁৱৰ ৰাইজে এইটো অভিযোগ আনিছে। আমিতো বাৰু সেইটো সময়ত তাত নাছিলোঁ বা তেনেকুৱা পৰিস্থিতি আমি গম নাপাওঁ, কিন্তু চোৰে দেউতাই কৈছে যে মই ল'ৰাটোৱে যে ঘৰত লৈ আহিছো, এনে লৈ অহা নাই। ছেকেণ্ড তাৰক 15,000 টকা দিছো, 15,000 টকা দি পেলাই ঘৰত আনিছো। ল'ৰাটো ঢাল লৈ ওলাইছে, ঢাল কোটা সিহঁতে লৈ। চৰাইদেউ সাপেখাতি মুগা ফাৰ্মত ধুমুহা বতাহত বিস্তৰ ক্ষতি। বহু চুমনি গছ ভাঙি পৰে, লগতে গছত মেলি থোৱা কেইবা লাখ টকাৰ মুগা মাটিত সৰি পৰে, যাৰ ফলত 10টা পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। মুগা পালনকে জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া এই পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰাৰ অৱস্থা।
মুগা পালক কেইজনে চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। চৰাইদেউ জিলাৰ সাপেখাতি মুগা ফাৰ্মত ধুমুহা বতাহত বেস্তৰ ক্ষতি। বহু চুমনি গছ ভাঙি পৰে ধুমুহাৰ ফলত। ফাৰ্মখনত 10গৰাকী স্থানীয় মুগা পালকে মুগা খেতি কৰি আহিছিল। হঠাৎ কালি নিশা অহা ধুমুহা শিলাবৃষ্টিয়ে চুমনিখনৰ চুমগছ ভাঙি পেলোৱাৰ লগতে গছত মেলি থোৱা কেইবা লাখ টকাৰ মুগা মাটিত সৰি পৰে, যাৰ ফলত 10টা পৰিয়ালে মূৰে কপালে হাত দিবলগীয়া হৈছে। মুগা পালনকে জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া পৰিয়ালকেইটাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। মুগা পালক কেইজনে চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। লখিমী এখন চৰকাৰী ফাৰ্ম সাপেখাতি লখিমী ফাৰ্ম চৰকাৰী ফাৰ্ম মুগা ফাৰ্ম। এইখন ফাৰ্মত আমি বহু বছৰ ধৰি আমি যুগ ধৰি আমি জড়িত হৈ আছোঁ। ইয়াত আপোনাৰ প্ৰত্যেক বছৰে অহা হয়, প্ৰত্যেক বছৰে আমি মুগা পালন কৰোঁ। কালি কি হ'ল? কালি হঠাতে কালি আমি পকা মুগা ধৰি উঠিছিলোঁহে। উঠাৰ পিছতে এডকা শিলা বৰষুণ আহিলে, ধুমুহা আহিলে, প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ। আমি যিটো কেম্পত আছিলোঁ সেই কেম্পটোৰ ওপৰতো গছ ভাগি পৰিছে। আমি নিৰুপায় প্ৰথমতে আমি প্ৰাণ ৰক্ষা কৰিছোঁ। তাৰপৰা আহি আমি চালোঁ, আমি গোটেই ফাৰ্মখনত ঘূৰিলোঁ, ঘূৰি চাইছোঁ ওপৰৰ পৰা মুগা পৰি চব তলত গোটেই মৰি শেষ হৈ আছে। তাৰপৰা মুগা পলু লগোৱা গছ গৈ আপোনাৰ হোলা এৰিয়াত পৰিছে। পানীৰ পৰা একাঠু দহৰ পৰা আমি মুগা বুটলি আনিবলগীয়া হৈছে, যিকেইটা বাচি আছে। এতিয়া বহুতখিনি আমাৰ বহুত লোকচান হৈছে। বহুত আমি কেনেকৈ কি কৰিম কি নকৰিম আমি ভাবি পোৱা নাই। আমি বছৰেকত আমি বহুত মুগাও আমি চৰকাৰ পক্ষক আমি বহুত ৰাজহও দিছোঁ। যোৱা বছৰ আমি এইখন ফাৰ্মত পুহি 35,000 টকা ৰেভিনিউ দিছোঁ। তেন্তে হ'লে চাওক, 35,000 টকা যদি চৰকাৰী হ'লে ৰেভিনিউ দিছোঁ আমাৰ এই সাধাৰণ মুগা পালক কিজনে, তেন্তে হ'লে এইবাৰো ভাবিছিলোঁ এইবাৰো আমি চৰকাৰ পক্ষৰ কিবা যদি মুগাটো ভাল হয় তেতিয়া আমাৰ ফালৰ পৰা আমি দিওঁৱেই সুতটোত যদি দিওঁ। এতিয়া আমি ভাবিছোঁ এতিয়া ৰেভিনিউ দিম কি, চৰকাৰ পক্ষলৈ দিম কি, আমাৰ পৰিয়ালৰ পোহপাল দিম কি। এতিয়া বস্তু যিমানে হেৰি হৈ গৈছে, এতিয়া আমাৰ চৰকাৰীভাৱে সহায় এতিয়া আমি এটাই চৰকাৰক অনুৰোধ কৰিছোঁ, এই মুগা পালক যিকেইজনে এই ফাৰ্মত মুগা পালন কৰি আছিলে বৰ্তমান তেখেতসকলৰ যিমানখিনি লোকচান হ'ল, চৰকাৰ পক্ষই যাতে এই মুগা পালক কেইজনক ক্ষতিপূৰণটো দিয়ে যেন আমি কত অনুৰোধ জনাইছোঁ। ইফালে নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পালচাৰ বাইকে মহতিয়াই নিয়ে 50 ঊৰ্ধৰ ব্যক্তিক। থিতাতে নিহত হৈছে বাঁহগড়াৰ নিবাসী মণিৰাম নেওগ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল। স্থানীয় ৰাইজে ততাতৈয়াকৈ সংকটজনক অৱস্থাত বাইক আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নামতি দিশৰ পৰা AS03AK1637 নম্বৰৰ পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে 50 ঊৰ্ধৰ মণিৰাম নেওগ নামৰ ব্যক্তিজনক। থিতাতে নিহত হয় বাঁহগড়াৰ নিবাসী মণিৰাম নেওগ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল। স্থানীয় ৰাইজে ততাতৈয়াকৈ বাইক আৰোহীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বৰ্তমান ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। ঐতিহাসিক বলিয়া গোসাই থানত চিপাজাৰ খলি হৈ বাৰোৱাৰী খেলৰ উদ্যোগত দিবা নৈশ কাৰ্যসূচীৰে ৪ৰ্থ বাৰ্ষিক দৌল উৎসৱ সম্পন্ন। সকলো কাৰ্যসূচীতে আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে উদ্যোক্তাসকলে।
ঐতিহাসিক বলিয়া গোসাই থানৰ যি পবিত্ৰ আজি দৌল উৎসৱ, এই দৌল উৎসৱৰ প্ৰথম ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, তাৰপিছতে ধৰ্ম ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, তাৰপিছত আয়তীৰ যি পানী তোলা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পিছতে ওজাপালি আৰম্ভ হ'ব। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আছে, তাৰপিছত নিশাৰ ভাগত আমাৰ নাগাৰা নাম কাৰ্যসূচী আছে। আমাৰ যি আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজ অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। অনাগত দিনতো আমি এনেধৰণে সঁহাৰি লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু যি আমাৰ এই অনুষ্ঠান ভাগৰ যি মাহাত্ম্যৰ তত্ত্ব আচলতে আচৰিত অপৰিসীম, আৰু যিসকলে বুজি পায় বা জানে তেখেতসকলে আমাৰ দেখা পাইছে আপোনালোকে যে লোকে লোকাৰণ্য হৈ পৰিছে মন্দিৰৰ যি চৌদিশ, আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীটো আমাৰ আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি আমি লাভ কৰিম। আৰু অহা বৰ্ষৰ বাবেও আমাৰ বিভিন্নজনে বিভিন্ন ধৰণে দান বৰঙণি আমাক আগবঢ়াম বুলি আমাক কথা দিছে। গতিকে প্ৰতিজনলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু প্ৰতিটো কাৰ্যসূচীতে আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। চতুৰ্থ বৰ্ষৰ যি দৌল উৎসৱ, এই উৎসৱৰ লগত সংগতি ৰাখি এই বলিয়াবা মন্দিৰত আমি আওপুৰণীয়া এই মন্দিৰৰ একো অনুষ্ঠান নোহোৱা হেতু আমি উঠি অহা প্ৰজন্মই এই অনুষ্ঠানটোৰ দৌলৰ যোগে এটা অনুষ্ঠান কৰিম বুলি আমি মনস্থ কৰিছিলোঁ। সেই অনুষ্ঠানটোৰ আজি চতুৰ্থ বৰ্ষ, আৰু ইয়াত সমূহ ৰাইজৰ এই অঞ্চলৰ যিমানখিনি মানুহে জানে সেইখিনি মানুহৰ এই মন্দিৰটোৰ প্ৰতি আস্থা আছে, আৰু নিশ্চয় তেখেতৰ কিবা এটা মাহাত্য আছে। সেয়েহে এই মন্দিৰটোত সকলোৱে আজি আগমন কৰিছে। ইয়াত আৰু আমি পৰৱৰ্তী ইয়াত আৰু বেছি উন্নত হ'ব বুলি আমি আশীৰ্বাদ কৰিছোঁ। আৰু ইয়াত ৰাইজৰ আঞ্চলিক ৰাইজৰ বৃহৎ কামৰূপ, দৰং, ওদালগুৰি, অন্যতম আমি গুৱাহাটী, শুৱালকুছি এইবিলাক জেগাৰ পৰা আমি অনুদান পাইছোঁ। এতিয়ালৈ খবৰ ইমানেই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।